2020 চনতে আমি ইয়াতে আমাৰ হাৰ্টছ অৰ্গেনাইজেশ্যন ফাউণ্ডেশ্যন বুলি এটা অৰ্গেনাইজেশ্যনে ইয়াত আমি এটা প্ৰজেক্ট লৈছিলোঁ হাতত অনুষ্ঠানৰ হয়। কিন্তু তাৰ আগতে আমি 2010 চনৰ পৰা আমি অলৰেডি কাম কৰি আছোঁ। এটা NGO হয়, হেল্থ ক্লাব বুলি কয়, এটা NGO হয়। কিন্তু সেই অনুষ্ঠানটোৰ হৈ পাছত আমি হাৰ্টছ অৰ্গেনাইজেশ্যন ফাউণ্ডেশ্যন হৈ ইয়াত বহুত ডাঙৰ এটা উদ্দেশ্য লৈ পিনে আমি ইয়াতে বিশেষকৈ বহুতো চৰ চাপৰি মাটি আছে। ইয়াতে মিনিমাম 400 মেম্বাৰ অলৰেডি ফাৰ্মাৰ আছে, তেওঁলোকে খেতিৰ ওপৰতে নিৰ্ভৰ। এই পৰিৱেশবিলাক চাই আমি সঁচাকৈ আপ্লুত হৈ এডোখৰ আমি ইয়াতে তেখেতলোকৰ লগত আলাপ আলোচনা কৰি ইয়াত মাটি লৈছিলোঁ। আমি সেই মাটিখিনিতে আমি ডাঙৰ এটা প্ৰজেক্ট লৈছিলোঁ হাতত। সেই প্ৰজেক্টটো আগবঢ়াৰ কাৰণে আমি ট্ৰান্সফৰ্মাৰ এটাও কিনিলোঁ। সেই ট্ৰান্সফৰ্মাৰটো অলৰেডি আনিছিলোঁ। আমাৰ কেইবাটাও উদ্দেশ্য আছিলে ট্ৰান্সফৰ্মাৰটো। বিশেষকৈ আমি যিমান আমাৰ ইয়াত পানীৰ সমস্যা আছিলে, 400 ফাৰ্মাৰৰ কাৰণে আমি পানী যোগান ধৰিবলৈ আমি কাৰেণ্টটো ছাপ্লাই দিম বুলি আমি কথা আলোচনা কৰিছিলোঁ। আৰু তাৰ লগতে আমি এই ট্ৰান্সফৰ্মাৰটো অনাৰ উদ্দেশ্য আছিলে আমি শৰীৰ চৰ্চা যিটো পাঞ্জাৱৰ পৰা আমি যি মানুহতে আমি তাত দেখিছিলোঁ ইণ্ডাষ্ট্ৰি এটা, তো আমি ভাবিছিলোঁ ইয়াতে যদি আমি এটা ইণ্ডাষ্ট্ৰি কৰিব পাৰোঁ, যেনেদৰে জিমৰ ইকুইপমেণ্টছবিলাক যদি বনাব পাৰোঁ, আমাৰ উঠি অহা যুৱ প্ৰজন্মবিলাকৰ কাৰণে ভাল হ'ব। আৰু আমাৰ সংস্থাৰ দ্বাৰাই আমি স্পৰ্টছৰ লাইনত আমি জড়িত হৈ আছিলোঁ, খেলৰ লগত জড়িত। যিহেতু আমি 2017 চনত নেশ্যনেল টাইকোণ্ডো ইভেণ্ট পাতিছোঁ, গেলেকী 8 খেলত খেল পাতিছিলোঁ। আৰু তাতো আমি